হাই এভৰিৱান, সকলোকে মহাশিৱৰাত্ৰিৰ শুভকামনা জনাইছোঁ। ৰাতিপুৱাই পূজা পাতল ঘৰতে কৰিলোঁ মিষ্টাৰ আৰু মই। মা বাইদেউ শাহু মা মিষ্টাৰ ল'ৰা সকলো গৈছে মন্দিৰলৈ। মই এইফালে ৰুটি বনাইছোঁ। গাটো খুব বেয়া জ্বৰ হৈ আছে। এয়া পিঁয়াজ দিছোঁ কেৰাহীত আৰু নহৰু, লগতে এয়া ব্ৰকলি আলু বইল কৰিছোঁ। আজি বইল কৰি বনাওঁ বুলি ভাবিছোঁ। খুব কম হালধি দি পেলাই এনেকৈ একদম চিম্পলকৈ বনালোঁ। এতিয়া খাবলৈ লৈছোঁ। এয়া জলকীয়া পিঁয়াজ অলপ, এয়া ভাজি আৰু ৰুটি দুখন। একদম খাবলৈ মন যোৱা নাই, তথাপি খাবতো লাগিব, ঔষধ খাবলগীয়া আছে যিহেতু। বিয়াৰ মেকআপ আৰু নেইল এক্সটেনশ্যন আছিল, তাৰ কাৰণে মই মাৰ ঘৰতে আছিলোঁ। আৰু অহাৰ আগদিনাখন গা বেয়া, মায়ে শু কৈছে, ৰেষ্ট কৰিবলৈ ল'লে। কিন্তু এতিয়াতো নিজে কৰি খাবই লাগিব, উপায় নাই। তো এয়া খালোঁ, খাই লৈ চাফা তাফা কৰি পেলাই গৰম পানী কৰিছিলোঁ, সেইখিনিও খালোঁ। মেডিচিন বিচাৰি ফুৰিছোঁ, কিন্তু মেডিচিন পোৱা নাই। পিছে আপোনালোকৰো এনেকুৱা হয় নেকি যে বস্তু ক'ত থৈ পাহৰি যায়? ঔষধটো বাৰু মই পিছত বিচাৰি লৈ খাই ল'ম। আৰু জ্বৰ বা চৰ্দি হ'লে নেমু টেঙা খাব পাৰে নেকি? আপোনালোকে মোক কমেণ্টত জনাবচোন। আজিলৈ ইমানতে ৰাখিছোঁ, বাই।